আচ্ছা আমাৰ মেইন থিমটো হ'ল অপাৰেশ্যন সিন্দুৰ, যেটো আমাৰ ৰিচেণ্টলি হৈ গৈছে। তো অপাৰেশ্যন সিন্দুৰ আমাৰ মেইন থিম, কিন্তু মানে এইকাৰণে আমি এনেকা ইলেক্ট্ৰনিক কৰিছোঁ যাতে মানে যেনেকৈ আমাৰ অপাৰেশ্যন সিন্দুৰ কৰিছে আফটাৰ পাকিস্তান এটাক যেটো কৰা হৈছিলে, এইটো মানে আমাৰ ইয়াতে এই থিমটো এই মেইন এইটোৱেই থিম। আৰু তাৰপিছত কিন্তু আমাৰ এটা বৰ বেয়া এটা দুৰ্ঘটনা হ'ল এইবাৰ, যে আমাৰ জুবিন গাৰ্গ আমাৰ বহুত মৰমৰ মানুহ আছিলে, তেখেতৰ মানে ডিমিনিছৰ কাৰণে আমাৰ মানে ইয়াতে বহুত আমি প্ৰগ্ৰাম ভাবিছিলোঁ, কিন্তু আমি সব গোটেই প্ৰগ্ৰাম কেঞ্চেল কৰি দিছোঁ। এতিয়া মানে তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমি ইয়াতে আমাৰ যিমান প্ৰগ্ৰাম আছিলে এইবিলাকতো কেঞ্চেল কৰিছোঁ, কিন্তু এইটো মানে পূজাটোতো পাতিব লাগে কাৰণে পূজাটো পাতি আছোঁ। কিন্তু এট দ্য ছেইম টাইম আমাৰ কিন্তু চবৰে মনৰ বহুত দুখ আছে, because it's a major tragic of not only for Assam, it is for entire India, you can say entire world. এইটোৰ কাৰণে বহুত দুখৰ কথা, এইকাৰণে আমি বহুত মানে কম্প্ৰমাইজ কৰি পূজাটো পাতি আছোঁ। জুবিন দা আমাৰ কাৰণে এটা ডাঙৰ লছ, নট অনলি ফৰ আছাম, নৰ্থ ইষ্ট নহয়, এইটো আমাৰ ইণ্ডিয়াৰ কাৰণে বহুত ডাঙৰ লছ। এতিয়া আমি ৱৰ্ল্ডত ক'ব পাৰি। চ' জুবিন দাৰ কাৰণে আমি গোটেইখিনি প্ৰগ্ৰাম আমি কেঞ্চেল কৰিছোঁ, সাংস্কৃতিক প্ৰগ্ৰাম। তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আমাৰ জুবিন দাৰ গান বজি থাকে ৰাতিপুৱাৰ পৰা একদম আবেলিলৈ, যিমান গান অসমীয়া বঙালী যিমান গান আছে জুবিন দাৰ, সেইখিনি বজাই আছোঁ। আৰু আমি আশা কৰি আছোঁ যে প্ৰত্যেকটা মণ্ডপত আমাৰ জুবিন দাক আমি ৰেচপেক্ট দি আছে। আৰু এই বছৰ অলপমান থিন আছে, মানুহৰ মাজত ইমান ফূৰ্তি নাই, যিহেতু জুবিন দা লছ হোৱাৰ পিছত আমি এটা বহুত ডাঙৰ লছ কৰিছোঁ, মই আগতে কৈছোঁ আপোনাক। তো আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই আছোঁ। আৰু যিখিনি আমি কৰিব লগা আছে, একচুৱেলি যেতিয়া অপাৰেশ্যন সিন্দুৰ যেতিয়া আমি লাষ্ট যিটো আমাৰ এটেক হ'ল, আপোনালোকে গমেই পাইছে আমাৰ পেহেলগামত, তাৰপিছৰ পৰা আমি এইটো প্লেন কৰিছোঁ যে এইবাৰ আমাৰ অপাৰেশ্যন সিন্দুৰ বুলি এখন আমি থিম বনাম। তাতে আমি গোটেইখিনি ইমানখিনি থিম আছে তাতে আমি দেখাবৰ চেষ্টা কৰিম। তো যিমানখিনি পাৰিছোঁ আমি কৰিছোঁ। তো আশা কৰোঁ যে মানুহে উপভোগ কৰিব। আমি গধূলি আমি ইলেক্ট্ৰনিক আমি ছিষ্টেমত আমি গোটেইখিনি বস্তু দেখাই আছোঁ। তো আশা কৰি যে দৰ্শকে ভাল পাব। এইটো তাৰমানে আমাৰ অলপ চেণ্টিমেণ্টছ আছে, কাৰণ আমাৰ পেহেলগামত যোনটো হৈছে তাৰপিছত সেইকাৰণেই এইটো থিমত বনোৱা হ'ল। এটলিষ্ট বহুতে মানুহে যোনে নাজানে সিও জানিব কি হৈছিল বস্তুখিনি, আৰু আমাৰ ইণ্ডিয়ান আৰ্মিয়ে কি অপাৰেশ্যন কৰিছে এইটো কাৰণেও জানিব লাগে কি হাউ আমাৰ চলজাৰ্ছে কিমান ছেক্ৰিফাইচ কৰে নিজৰ লাইফ বৰ্ডাৰতে ছেফ ৰখাৰ কাৰণে। এইটো থিমতে বনোৱা হৈছে। আমি আশা কৰিছোঁ চবে চাব, ভাল পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।